হয় জবি আজিৰ দিনটোতো সেই একেই পৰিৱেশ যে পূৰ্বৰ নিচিনাকি যে আচলতে ইয়াত জনস্ৰোত বৈছিল সেই একেই যি পৰিৱেশ সেই পৰিৱেশ আজিও বিৰাজমান আছে মই কেমেৰা পাৰ্চন আমাৰ সাৰ্জন মুছাহাৰী আছে তেওঁক সেই যি আচলতে দৃশ্য সেই দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ এয়াই আজিৰ দিনটোৰ এটা পৰিৱেশ আজিও ইয়াত কোনো গুণে কম নহয় যি অনুৰাগীৰ ভিৰ সকলোৱে আহিছে ধূপ চাকি লৈছে ধূপ চাকি জ্বলাই সেই প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰিছে যে আত্মাৰ চিৰশান্তি কামনা কৰিছে জুবিনৰ ন্যায় ক্ষেত্ৰত এই ইয়াত চাকি জ্বলাই সমাধিস্থলীত চাকি জ্বলাই তেওঁলোকে সেই ন্যায়ো কিন্তু ইয়াত তেওঁলোকে বিচাৰিছে যাতে প্ৰকৃততে তেওঁৰ আচলতে কি ধৰণে তেওঁৰ মৃত্যু হ'ল সমগ্ৰ কথা সেইসকলে বিচাৰ খোচাৰ কৰি যাতে ন্যায় প্ৰদান কৰে এই এনেদৰেই এই সমাধিস্থলীত চাকি বন্তি জ্বলাই সকলোৱে বিচাৰিছে যথেষ্ট অনুৰাগীৰ ভিৰ আজিও আছে আজিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সেই অনুৰাগীসকল আহি ইয়াত এনেদৰে জুবিনক যে আচলতে শ্ৰদ্ধা জ্ঞাপন কৰিছে এগৰাকী অনুৰাগী আছে মই কিছু কথা জানিম দাদা ক'ৰ পৰা আহিছে মই ধুবুৰীৰ পৰা আহিছোঁ আজিৰ এই দিনটোত ইয়াত উপস্থিত হৈছে এই যি আচলতে জুবিন ক্ষেত্ৰত কি ক'ব অনুভৱ কি ক'ব অনুভৱ বৰ দুখ লাগে মোক এতিয়া মনোভাৱ হয় যেন তেওঁ জীয়াই আছে জুবিনৰ ন্যায় সন্দৰ্ভত কিবা নাই লাগে আমাক অতি সোনকালে আমাক নাই লাগে আমি জীয়াই থকা বুলি অনুভৱ হয় এতিয়াও অনুভৱ নহয় যে তেওঁ আমাৰ মাজত নাই দুখ লাগে হয় আচলতে প্ৰতিগৰাকী অনুৰাগীৰ সেই একেই ভাষ্য যে ইয়াত তেওঁ এতিয়াও জীয়াই আছে এই যি স্থান এই স্থানত কিছু সময় থাকিলে যেন মনটো হাত পৰি যায় ক'ৰ পৰা আহিছে আমি দজৰাৰ পৰা আহিছোঁ কি ক'ব আজিৰ এই দিনটোত জুবিনৰ বহুত ভাল দিন আৰু আমাৰ কাৰণে বহুত ভাগ্যৰ দিন আৰু তেওঁৰ কাৰণে আমি এতিয়া বহুত দুখত আছোঁ আমি ন্যায় পাব বিচাৰোঁ সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা তেওঁৰ কাৰণে ন্যায় পাওক আৰু তেওঁক মুক্তি দিয়ক আৰু আমাৰ অন্তৰ সদায় কান্দি থাকিব তেওঁ ন্যায় নাপালে আমি ভগৱান সদৃশ পৰিৱেশ আছে ভগৱান আছে নহ'লে ইমান মানুহ আহিব নোৱাৰে আমি ইমান কষ্ট কৰিছোঁ ইমান বন কাটি কৰি থৈ আহিছোঁ কিয় আহিছোঁ তেওঁক চাবৰ কাৰণে যে ভগৱানৰ অংশ নহ'লে ইমান মানুহ আহিব নোৱাৰে সেইদিনাৰ পৰা আমাৰ চিন্তা বেলেগ হৈ গৈছে আৰু এনেদৰে আচলতে বিভিন্নজন আহিছে আজিৰ দিনটোতো কমল কৃষ্ণ ডেকাই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত প্ৰত্যেক দিনাখনেই দেখিবলৈ পোৱা যায় যে অজস্ৰ অনুৰাগী অজস্ৰ গুণমুগ্ধৰ ভিৰ আৰু সমান্তৰালকৈ প্ৰিয় শিল্পীগৰাকীক হেৰুৱাৰ যি বেদনা সেই বেদনাত যিহেতু আজিও দগ্ধ হৈ আছে ৰাজ্যবাসী গতিকে এবাৰ প্ৰিয় শিল্পীগৰাকীক হয়তো বিচাৰি পাবৰ বাবে বা শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে এনেদৰে উপস্থিত হয় জুবিন ক্ষেত্ৰত